ইছমামণি হেয়ালুম ধেমাজি চিমেণ্ট চাপৰ পৰা মই ইছমামণিয়ে আপোনালোক সকলোকে পুনৰবাৰ আমাৰ আন এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিম আপোনালোকে আগৰ দৰে আজি ভিডিঅ'টো চাই ভাল পাব আৰু আজি আকৌ আপোনালোকৰ বাবে খুব ধুনীয়া ধুনীয়া পিয়ৰ পত্নী কটনৰ মিচিং যোৰা আৰু পিয়ৰ ধেমাজি মাতৃহাৰৰ পৰা খুব ধুনীয়া ধুনীয়া যোৰা লৈ আহিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু আমাৰ ভিডিঅ' চাই যদি ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু পেজটো যদি ফ'ল' কৰা নাই তেতিয়াহ'লে ফ'ল' কৰি ল'ব যাতে আমি ভিডিঅ'সমূহ যেতিয়াই দিম তেতিয়া আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই আমাৰ পৰা ধুনীয়া ধুনীয়া কাপোৰবোৰ ল'ব পাৰিব। আৰু আপোনালোকে যদি আমাৰ কালেকশ্যনসমূহ নিজে আহি যদি চাব বিচাৰে আহিব পাৰিব। আমাৰ দোকানখন হৈছে ধেমাজি ডিষ্ট্ৰিক্ট চিমেণ্ট চাপৰি আৰু যিসকলে আহিব নোৱাৰে অনলাইন যোগে ল'ব বিচাৰে আপোনালোকে অনলাইন পে'মেণ্ট কৰি অসমৰ যিকোনো জেগাৰ পৰা DTDC আৰু পোষ্ট অফিচ যোগে ল'ব পাৰিব আৰু অসমৰ বাহিৰৰ পৰা যদি ল'ম বুলি ভাবে তেতিয়াও ল'ব পাৰিব, কিন্তু অসমৰ বাহিৰত হ'লে মানে শ্বিপিংটো এক্সট্ৰা আহিব। আৰু আপোনালোকে যদি আমাৰ পৰা হ'লচেলো যদি ল'ম বুলি ভাবে তেতিয়াহ'লে আমাৰ পৰা হ'লচেলো ল'ব পাৰিব, আমাৰ হ'লচেলো দিয়া হয় আৰু আপোনালোকে আমাৰ পৰা হ'লচেলত হওক বা ৰিটেইলত হওক বহুত কমতে পাব। গতিকে আপোনালোকে যদি ল'ম বুলি ভাবে তেতিয়াহ'লে আমাক হোৱাটছআপ কৰিব। আমাৰ হোৱাটছআপ নাম্বাৰ হৈছে 9706519128। এই নাম্বাৰটোত আপোনালোকে আমাৰ হোৱাটছআপ কৰিব আৰু নাম্বাৰটো স্ক্ৰীণত দিয়া আছে, সেইটো আপোনালোকে ভালকৈ চাই ল'ব। ঠিক আছে, তেতিয়াহ'লে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি দিম। আজি মই পোনপ্ৰথমে খুব ধুনীয়া এযোৰ ৰাণী পিংকৰ যোৰাৰ সৈতে ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। এইখন চাব পাৰে। এইখন আহিব চাদৰখন। চাদৰখনৰ আচলতে যদি খুব ধুনীয়াকৈ ভকেট গাই এনেকৈ ডাবুল হাই কৰি দিয়া হৈছে আৰু ধুনীয়াকৈ এনেধৰণে মাল্টি কালাৰ দি কাম কৰা থাকিব আৰু খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে ফুলৰ কামখিনি আৰু পুৰা ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। চাব পাৰে পুৰা ধুনীয়া হয় কাপোৰযোৰ, কালাৰ বহুত বেছি ধুনীয়া আৰু চাদৰখনৰ গোটেই গাতে পুৰা হেভিকৈ এনেকৈ গোটেই গাতে এনেধৰণে এনেকৈ কাম কৰা থাকিব আৰু কাপোৰযোৰ একদম আহল বহল দীঘল থাকিব, কোৱালিটি বহুত ভাল হয়, ফিনিচিং খুব ধুনীয়া হয়। আৰু এইখন আহিব মেখেলাখন। মেখেলাখন চাব পাৰে, পুৰা মেখেলাখন এনেকুৱা আঁতৰফালেদি কাম কৰা থাকিব, ইয়াৰ কামখিনি পটপটৰি কৰা হৈছে আৰু এইকেইটা আহিব ছাইডৰ পটি। ছাইডৰ পটিতে এনেকৈ আহিব, এনেধৰণে খুব ধুনীয়াকৈ এনেধৰণে আহিব ভকেট টাইপৰ এনেকৈ খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব আৰু লগত থাকিব এখন ব্লাউজৰ পিচ। এইখন চাব পাৰে, এইখন আহিব ব্লাউজৰ পিচ আৰু হাতত দিব কাৰণে এনেকুৱা ধৰণৰ এটা পটি থাকিব আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 3150 টকা ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। নেক্সট এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ ৰেড কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ, পুৰা হেভি হয়, খুব বেছি ধুনীয়া। চাব পাৰে আপোনালোকে। এইখন আহিব চাদৰখন। চাদৰখন এনেকৈ চেল্ফ পাৰিত আহিব, এনেকৈ খুব ধুনীয়াকৈ পুৰা হেভিকৈ এনেধৰণে এনেকৈ কাম কৰা থাকিব। পাৰিটোতো পুৰা মাল্টি কালাৰ দি কাম কৰা হৈছে আৰু আচল ডিজাইনটো চাব পাৰে, খুব ধুনীয়াকৈ পুৰা হেভিকৈ বিচনী ঘাই কৰি এনেকৈ 3টা ঘাই কৰি দিয়া হৈছে, পুৰা হেভি আৰু কাপোৰযোৰ আৰু খুব বেছি ধুনীয়া একদম ফিনিচিঙত কৰা হৈছে ফুলৰ কামবোৰ, 3টা ঘাই কৰা হৈছে। চাব পাৰে এনেধৰণে খুব ধুনীয়াকৈ আৰু মাল্টি কালাৰ দি কাম কৰা থাকিব। পাৰিটোতো চাব পাৰে খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে আৰু মাল্টি কালাৰ দি কাম কৰা থাকিব আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে ঘন ঘনকৈ বুটা বচা থাকিব আৰু কাপোৰযোৰ আহল বহল দীঘল থাকিব, কোৱালিটি একদম বহুত ভাল হয়। আৰু এইখন আহিব মেখেলাখন। মেখেলাখন চাব পাৰে পুৰা ওপৰলৈকে কাম কৰা থাকিব, এনেকৈ পুৰা হেভি হৈ কাপোৰযোৰ আৰু খুব বেছি ধুনীয়া। ইয়াৰ কামখিনি পটপটৰি কৰা হৈছে আৰু লগত থাকিব এখন ব্লাউজৰ পিচ। এইখন চাব পাৰে, এইখন আহিব ব্লাউজৰ পিচ আৰু হাতত দিবৰ কাৰণে বিচনী ঘাই এটা ফুল পটি কৰি দিয়া হৈছে আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 3950 ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। আৰু এযোৰ দেখুৱাব লৈছোঁ, ৰেড কালাৰ দেখুৱাব লৈছোঁ, এইখন চাব পৰা। এইখন আহিব চাদৰখন। চাদৰখনৰ আচলতে খুব ধুনীয়াকৈ ভকেট টাইপৰ এনেধৰণে মাল্টি কালাৰ দি কাম কৰা থাকিব আৰু খুব ধুনীয়া ফিনিচিং কৰা হৈছে ফুলৰ কামখিনি এনেকৈ খুব ধুনীয়াকৈ আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেধৰণে এনেকৈ কাম কৰা থাকিব। আৰু এইখন আহিব মেখেলাখন। মেখেলাখন একো আঁতৰফালেকে কাম কৰা থাকিব, এনেধৰণে খুব ধুনীয়াকৈ এনেকৈ কাম কৰা থাকিব আৰু ইয়াৰ কামখিনি পটপটৰি কৰা হৈছে। আৰু এইকেইটা আহিব ছাইডৰ পটি। ছাইডৰ পটিতে চাব পাৰে খুব ধুনীয়াকৈ ভকেট টাইপৰ এনেকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব আৰু ফুল পটি কৰি দিয়া হৈছে ধুনীয়াকৈ আৰু লগত থাকিব এখন ব্লাউজৰ পিচ। এইখন চাব পাৰে, এইখন আহিব ব্লাউজৰ পিচ আৰু হাতত দিবৰ কাৰণে এনেকুৱা ধৰণৰ এটা পটি থাকিব আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 3650 ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। নেক্সট এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ ৰয়েল ব্লু কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ, এযোৰ চাব পাৰে। এইখন আহিব চাদৰখন। চাদৰখনৰ আচলতে খুব ধুনীয়াকৈ ভকেট বিচনী ঘাই কৰি এনেকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব, এনেধৰণে খুব ধুনীয়া হয় কাপোৰযোৰ আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ সৰু সৰু বুটা 3টাকৈ
ধুনীয়াকৈ ঘনকৈ বুটা বচা থাকিব। আৰু এইখন আহিব মেখেলাখন, মেখেলাখনো চাব পাৰে পূৰা ওপৰলৈকে এনেকৈ কাম কৰা থাকিব। ইয়াৰ কামখিনি কটনকাৰী কৰা হৈছে। আৰু এইকেইটা আহিব ছাইডৰ পটি, ছাইডৰ পটিও চাব পাৰে খুব ধুনীয়াকৈ বিচনী ঘাইকৈ এনেকৈ ফুল পটি কৰি দিয়া হৈছে। আৰু ধুনীয়াকৈ এনেধৰণে মাল্টিপ্লাই দি কাম কৰি থাকিব। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ, এইখন চাব পাৰে। এইখন আহিব ব্লাউজৰ পিচ আৰু হাতত দিবৰ কাৰণে এনেকুৱা ধৰণৰ বিচনী ঘাই এটা পটি থাকিব। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা ৩,৬50 টকাকৈ ল'ব পাৰিব। নেক্সট এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ ব্লেক কালাৰ যোৰ এযোৰ দেখুৱাব লৈছোঁ। এইখন আহিব চাদৰখন, চাদৰখনৰ আচলতে খুব ধুনীয়াকৈ ভকেট টাইপৰ এনেদৰে ডাবুল ঘাই কৰি দিয়া হৈছে। আৰু ধুনীয়াকৈ এনেকৈ খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে ফুলৰ কামখিনি। আৰু ধুনীয়া এনেকৈ মাল্টিপ্লাই দি কাম কৰা থাকিব। আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেধৰণে কাম কৰা থাকিব। আৰু এইখন আহিব মেখেলাখন, মেখেলাখন চাব পাৰে পূৰা ওপৰলৈকে কাম কৰা থাকিব। ইয়াৰ কামখিনি কটনকাৰী কৰা হৈছে। আৰু কাপোৰযোৰ ফিনিচিং খুব বেছি ধুনীয়া আৰু আহল বহল দীঘল থাকিব। আৰু এইকেইটা আহিব ছাইডৰ পটি, ছাইডৰ পটিতে চাব পাৰে খুব ধুনীয়াকৈ ভকেট টাইপৰ এনেধৰণে মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু ফুল পটি কৰি দিয়া হৈছে ভকেটকে কৰি। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ আৰু হাতত দিবৰ কাৰণে এনেকুৱা ভকেটকে এটা ফুল পটি থাকিব। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 3,750 ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বটটো লৈ ৰাখিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ মেৰুন কালাৰ যোৰ এযোৰ দেখুৱাব লৈছোঁ। মেৰুন কালাৰত থাকিব। এইখন আহিব চাদৰখন, মোৰ ওচৰৰ পৰা দেখুৱাই দিছোঁ। খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে ফুলৰ কামখিনি, পূৰা হেভি হৈ কাপোৰযোৰ। বিচনী ঘাই এনেকৈ 3টা ঘাই কৰি দিয়া হৈছে, পূৰা হেভি হৈ কাপোৰযোৰ খুব বেছি ধুনীয়া। আৰু ফুলৰ কামখিনি পূৰা ফিনিচিঙত কৰা হৈছে। আৰু চাদৰখনৰ গোটেই গাতে এনেধৰণে এনেকৈ বুটা বচা থাকিব, এনেকৈ কাম কৰা থাকিব। পূৰা হেভি হৈ কাপোৰযোৰ আৰু খুব বেছি ধুনীয়া। আৰু এইখন আহিব মেখেলাখন, মেখেলাখন চাব পাৰে। মেখেলাখন পূৰা ওপৰলৈকে চাদৰখনৰ দৰে কাম কৰিছে, পূৰা হেভিকৈ এনেধৰণে। আৰু আহল বহল দীঘল থাকিব, কোৱালিটি আপোনালোকে বহুত ভাল পাব। আৰু লগত থাকিব এখন হেভিকৈ ব্লাউজৰ পিচ, এইখন চাব পাৰে। এইখন আহিব ব্লাউজৰ পিচ আৰু হাতত দিবৰ কাৰণে ধুনীয়াকৈ এনেধৰণে হাতত হেভিকৈ কাম কৰি দিয়া হৈছে হাতত দিবৰ কাৰণে। আৰু এইকেইটা আহিব ছাইডৰ পটি, ছাইডৰ পটিকে এনেকৈ খুব ধুনীয়াকৈ বিচনী ঘাইকৈ এনেকৈ ফুল পটি কৰি দিয়া হৈছে। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 3,950 ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছএপ কৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ চকলেট কালাৰ যোৰ এযোৰ দেখুৱাব লৈছোঁ। এইখন আহিব চাদৰখন, চাদৰখনৰ আচলতে খুব ধুনীয়াকৈ বিচনী ঘাইকৈ এনেধৰণে খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। কালাৰ চাব পাৰে আপোনালোকে, বহুত বেছি ধুনীয়া, খুব ধুনীয়া কালাৰ কম্বিনেশ্যনত কৰা হৈছে। আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেধৰণে বুটা বচা থাকিব। আৰু এইখন আহিব মেখেলাখন, মেখেলাখন চাব পাৰে। মেখেলাখন পূৰা এনেকৈ ওপৰলৈকে কাম কৰা থাকিব। ইয়াৰ কামখিনি কটনকাৰী কৰা হৈছে। আৰু এইকেইটা আহিব ছাইডৰ পটি, ছাইডৰ পটিতে চাব পাৰে খুব ধুনীয়াকৈ বিচনী ঘাইকৈ এনেধৰণে ফুল পটি কৰি দিয়া হৈছে। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ, এইখন চাব পাৰে। ব্লাউজৰ পিচ এনেকৈ ধুনীয়াকৈ এনেধৰণে এনেকৈ হাতত দিবৰ কাৰণে পূৰা হেভিকৈ কৰি দিয়া হৈছে। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 3,750 ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছএপ কৰিব। নেক্সট এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ স্কাই ব্লু কালাৰ যোৰ এযোৰ দেখুৱাব লৈছোঁ। এইখন আহিব চাদৰখন, চাদৰখনৰ আচলতে চাব পাৰে খুব ধুনীয়াকৈ এনেধৰণে বিচনী ঘাইকৈ এনেকৈ মাল্টি কালাৰ দি কাম কৰা হৈছে, পূৰা ওপৰলৈকে কাম কৰি দিয়া হৈছে। আৰু খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে ফুলৰ কামখিনি। আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেধৰণে খুব ধুনীয়াকৈ এনেকৈ কাম কৰা থাকিব। আৰু আহল বহল দীঘল থাকিব কাপোৰযোৰ। আৰু এইখন আহিব মেখেলাখন, মেখেলাখন এনেকুৱা আঁতৰ ওপৰলৈকে কাম কৰা থাকিব। ইয়াৰ কামখিনি কটনকাৰী কৰা হৈছে। আৰু এইকেইটা আহিব ছাইডৰ পটি, ছাইডৰ পটিতে খুব ধুনীয়াকৈ বিচনী ঘাইকৈ এনেধৰণে ফুল পটি কৰি দিয়া হৈছে। আৰু ধুনীয়াকৈ এনেধৰণে মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ আৰু হাতত দিবৰ কাৰণে বিচনী ঘাই এটা ফুল পটি কৰি দিয়া হৈছে। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 3,650 ল'ব পাৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এটা ৰেড কালাৰ যোৰ এযোৰ দেখুৱাব লৈছোঁ। চিম্পুল হয় কিন্তু মৰম লাগিছে কাপোৰযোৰ। এইখন আহিব চাদৰখন, চাদৰখনৰ আচলতে খুব ধুনীয়া ভকেট টাইপৰ এনেকৈ ডাবুল ঘাই কৰি দিয়া হৈছে। আৰু ওপৰত এনেকৈ সৰু সৰুকৈ পাহাৰ পাহাৰ ডিজাইন কৰি দিয়া হৈছে। আৰু ধুনীয়াকৈ এনেধৰণে মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ দুটা দুটাকৈ ধুনীয়াকৈ বুটা বচা থাকিব। এইখন আহিব মেখেলাখন, মেখেলাখন একদম আহল বহল দীঘল থাকিব আৰু ওপৰলৈকে এনেধৰণে কাম কৰা থাকিব। আৰু এইকেইটা আহিব ছাইডৰ পটি, এইকেইটা চাব পাৰে ছাইডৰ পটিকে এনেধৰণে আহিব। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ,
এইখন আহিব ব্লাউজৰ পিচ আৰু হাতত দিব কাৰণে এটা পতি থাকিব আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2750 ল'ব পাৰিব। আৰু এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ ৰাণী পিংকৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন আহিব চাদৰখনৰ আচলতে খুব ধুনীয়াকৈ পকেট টাইপ এনেকৈ ডাবুল খাই কৰি দিয়া হৈছে আৰু ওপৰত এনেকৈ পাহাৰ ডিজাইন কৰি দিয়া হৈছে আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ তিনিটাকৈ বুটা বচা থাকিব আৰু কাপোৰযোৰ আহল বহল দীঘল থাকিব। আৰু এইখন আহিব মেখেলাখন এনেকুৱা আঁঠু ওপৰলৈকে কাম কৰা থাকিব আৰু এইকেইটা আহিব চাইডৰ পতিটো চাব পাৰে, খুব ধুনীয়াকৈ এনেধৰণে আহিব আৰু লগত থাকিব এখন ব্লাউজৰ পিচ। এইখন আহিব ব্লাউজৰ পিচ আৰু হাতত দিবৰ কাৰণে এনেকুৱা ধৰণৰ এটা পতি থাকিব আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ 2750 ল'ব পাৰিব। আৰু এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ স্কাই ব্লু কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন আহিব চাদৰখনৰ আচলতে খুব ধুনীয়াকৈ বকেট টাইপৰ এনেধৰণে মাল্টি কালাৰ দি কাম কৰা থাকিব আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ ধুনীয়াকৈ এনেধৰণে কাম কৰা থাকিব। আৰু এইখন আহিব মেখেলাখন চাব পাৰে, মেখেলাখনৰ পৰা ওপৰলৈকে কাম কৰা থাকিব, ইয়াৰ কামখিনি পচন্দাৰী কৰা হৈছে। আৰু এইকেইটা আহিব চাইডৰ পতিটো এনেকৈ খুব ধুনীয়া মৰমলগাকৈ এনেধৰণে আহিব, চাব পাৰে এনেকৈ আহিব। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ, এইখন চাব পাৰে, এইখন আহিব ব্লাউজৰ পিচ আৰু হাতত দিব কাৰণে এনেকুৱা ধৰণৰ এটা পতি থাকিব। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2750 ল'ব পাৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ পাৰ্পল কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন আহিব চাদৰখনৰ আচলতে খুব ধুনীয়াকৈ বকেট টাইপৰ এনেধৰণে মাল্টি কালাৰ দি কাম কৰা থাকিব, এনেধৰণে খুব ধুনীয়াকৈ কাম কৰা থাকিব। আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ কাম কৰা থাকিব, বুটা বচা থাকিব। আৰু এইখন আহিব মেখেলাখন এটা আঁঠু ওপৰলৈকে কাম কৰা থাকিব, ইয়াৰ কামখিনি পচন্দাৰী কৰা হৈছে। আৰু এইকেইটা আহিব চাইডৰ পতিটা খুব ধুনীয়াকৈ এনেধৰণে বকেট টাইপৰ এনেকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ আৰু হাতত দিবৰ কাৰণে এটা পতি থাকিব। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2850 ল'ব পাৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ ব্লেক কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন আহিব চাদৰখনৰ আচলতে খুব ধুনীয়াকৈ বিচনী ঘাইকৈ এনেধৰণে মাল্টি কালাৰ দি কাম কৰা হৈছে আৰু ওপৰত এনেকৈ ধুনীয়াকৈ পাহাৰ ষ্টাইলত এনেকৈ পাহাৰ ডিজাইন কৰি দিয়া হৈছে, এনেধৰণে খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে ফুলৰ কামখিনি। আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ এটাকৈ বুটা বচা থাকিব। আৰু এইখন আহিব মেখেলাখন চাব পাৰে, মেখেলাখন এনেকৈ ওপৰলৈকে কাম কৰা থাকিব, ইয়াৰ কামখিনি পচন্দাৰী কৰা হৈছে আৰু আহল বহল দীঘল থাকিব কাপোৰযোৰ। আৰু এইকেইটা আহিব চাইডৰ পতি, এইকেইটা চাব পাৰে, চাইডৰ পতিটো এনেধৰণে খুব ধুনীয়াকৈ বিচনী ঘাইকৈ এনেকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ আৰু হাতত দিবৰ কাৰণে এনেকুৱা ধৰণৰ এটা পতি থাকিব। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2850 ল'ব পাৰিব। নেক্সট এযোৰ দেখুৱাব লৈছোঁ, ধুনীয়া এটা ৰেড কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন আহিব চাদৰখনৰ আচলতে খুব ধুনীয়াকৈ বকেট টাইপৰ এনেধৰণে মাল্টি কালাৰ দি কাম কৰা থাকিব, এনেকৈ খুব ধুনীয়াকৈ চাব পাৰে আপোনালোকে। আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ দুটাকৈ বুটা বচা থাকিব, এনেধৰণে খুব ধুনীয়াকৈ গোটেই গাত এনেকৈ বুটা বচা থাকিব। আৰু এইখন আহিব মেখেলাখন চাব পাৰে, মেখেলাখন এনেকৈ ধুনীয়াকৈ ওপৰলৈকে কাম কৰা থাকিব, ইয়াৰ কামখিনি পচন্দাৰী কৰা হৈছে। আৰু এইকেইটা আহিব চাইডৰ পতিকেইটা চাব পাৰে, খুব ধুনীয়াকৈ বকেট টাইপৰ এনেকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ আৰু হাতত দিবৰ কাৰণে এটা পতি থাকিব। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2850 ল'ব পাৰিব। নেক্সট এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এটা কালাৰ দেখুৱাব লৈছোঁ, স্কাই ব্লু কালাৰ, খুব ধুনীয়া এটা যোৰা। এইখন আহিব চাদৰখনৰ আচলতে খুব ধুনীয়াকৈ বকেট বিচনী ঘাইকৈ এনেধৰণে মাল্টি কালাৰ দি কাম কৰা থাকিব, এনেকৈ পূৰা হেভিকৈ এনেকৈ খুব ধুনীয়াকৈ এনেকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে ফুলৰ কামখিনি। আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেধৰণে বুটা বচা থাকিব। আৰু এইখন আহিব মেখেলাখন চাব পাৰে, মেখেলাখন পূৰা ওপৰলৈকে কাম কৰা থাকিব, এনেকৈ ওপৰলৈকে কাম কৰা থাকিব এনেধৰণে। আৰু ইয়াৰ কামখিনি পচন্দাৰী কৰা হৈছে। আৰু আহল বহল দীঘল হয় কাপোৰযোৰ, কোৱালিটি আপোনালোকে সদায় ভাল পাব। আৰু এইকেইটা আহিব চাইডৰ পতিটো খুব ধুনীয়াকৈ এনেধৰণে কৰা হৈ থাকে, এনেধৰণে আহিব। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ আৰু হাতত দিবৰ কাৰণে এটা পতি থাকিব। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2850 ল'ব পাৰিব। আৰু ভিডিঅ'টো আজি ইমানেই আছিলে, আশা কৰিম আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পালে। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ জনাইছোঁ। নেক্সট এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ।